ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো মিথুন ৰাশি জাতক জাতিকাসকলৰ মে মাহৰ ৰাশিফল অনুসৰি এই মাহটো আপোনালোকৰ কিদৰে পাৰ হ'ব কি ক্ষেত্ৰত বিশেষকৈ সাৱধানতাৰ অৱলম্বন কৰিব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে এই মাহটো লয়ছে সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব ভিডিঅ'টোৰ শেষত আপোনালোকে কিছু উপায়ো আপোনালোকে লাভ কৰিব প্ৰেম হওক আপোনালোকৰ বৈবাহিক জীৱন কেৰিয়াৰৰ ক্ষেত্ৰত ব্যৱসায় ছাত্ৰ-ছাত্ৰী আপোনালোকৰ বৈবাহিক জীৱন কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈছে মে মাহটো বন্ধুসকল মে মাহৰ ৰাশিফল অনুসৰি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ অত্যন্ত শুভ দেখা পোৱা গৈছে আপোনালোকৰ ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰলৈ আপোনালোকে আগবাঢ়িছো মে মাহত আপুনি আকাংক্ষিত ফলাফল লাভ পাবলৈ আপোনালোকে গৈ আছে বা সময়ো আপোনালোকৰ লাগিব কিছু হে আপোনালোকে এই মাহটোত অধিক বেছি কষ্ট কৰিব লাগিব কষ্ট অৰ্থাৎ পৰিশ্ৰমৰ প্ৰয়োজন আছে এই মাহটোত পৰিয়ালৰ সকলো সদস্য আপোনালোকৰ বহুত আশা আপোনালোকক কৰিব কিবা এটা আপুনি ভাল কামত সাকসেস হওক কিবা এটা ভাল কাম কৰক ঘৰখনৰ উন্নতিৰ কাৰণে কিবা এটা কৰক তেনেকুৱা ধৰণৰ এটা আশা আপোনালোকৰ ওপৰত থাকিব আৰু এই সময়খিনিত আপুনি সেই অনুসাৰে আপোনালোকে কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰা দেখা পোৱা যাব সেইখিনি আগবঢ়াই নিয়াৰ দেখা পোৱা যাব ব্যৱসায়ত কিন্তু কিছুমান ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব আৰু খৰখেদাকৈ ব্যৱসায় ক্ষেত্ৰত কোনো ঠাইত টকা পইচাৰ বিনিয়োগ কৰিব নালাগে টকা পইচা ইনভেষ্ট তৎক্ষণাত কৰিব নালাগে গতিকে সকলো দিশ আতি গুৰি চাই বা সকলো দিশ আপোনালোকে চাই চিতিহে সেইখিনি ক্ষেত্ৰত ইনভেষ্ট কৰক বা তেনেকুৱা এটা আপোনালোকে পদক্ষেপ লওক নিশ্চয়কৈ সফল হ'ব কিন্তু যদি আপোনালোকে তাকে নকৰি যদি খৰখেদা কৰি লয় আনৰ কথা বতৰাৰ প্ৰভাৱিত হৈ কিছুমান কাম কৰে ব্যৱসায়ত কিন্তু লোকচান হ'ব পাৰে আনহাতে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কিছুমান ভয় আপোনালোকক খেদি ফুৰিব কিছু ভয় শংকাৰ ভাৱ এটা মনত থাকিব আৰু এনে পৰিস্থিতিত আপোনালোকে নিজকে শক্তিশালী কৰিব লাগিব নিজকে নিজৰ মনটোক ষ্ট্ৰং কৰিব লাগিব নিজকে আপোনালোকে কেতিয়া দুৰ্বল অনুভৱ নকৰিব আপুনি কৰিব পাৰিব বহুতো ক্ষেত্ৰত আপোনালোকে বিভিন্ন ক্ষেত্ৰত আপোনালোকে সাকসেস লাভ কৰিব পাৰিব কিন্তু তাৰ বাবে আপোনালোকৰ ধৈৰ্য লাগিব কিছু অপেক্ষাৰ আপোনালোকৰ প্ৰয়োজন হ'ব এই সময়খিনিত ধৈৰ্য ধৰিলে নিশ্চয়কৈ সফল হ'ব অৱশ্যে কৰ্মৰ বা চাকৰি ক্ষেত্ৰত কোনো সংকট নাথাকিব পৰিস্থিতিখিনি আপোনালোকে সম্ভালিব পাৰিব কিন্তু কৈছে যে এনে পৰিস্থিতিত আৰু বা এই কৰ্মৰ ক্ষেত্ৰতো আপুনি নিজৰ কামৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগে আৰু কোনো ভুল কৰাৰ পৰা বিৰত থাকিব লাগে যাতে আপোনালোকৰ কোনো ধৰণৰ মিষ্টেক নহয় ভুল নহয় তাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব তেতিয়াহে আপোনালোকে আগবাঢ়ি যাব পাৰিব নিজৰ কৰ্মৰ ক্ষেত্ৰত আৰু লগতে কৈছে যে আপোনালোকৰ কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত ৰাজনীতিৰ পৰা দূৰত্ব বজাই ৰাখক কিছুমান ব্যক্তি আপোনালোকক এনেকুৱা কিছুমান এডভাইস দিব পাৰে সেই বা কিছুমান কথা বতৰা আপুনি প্ৰভাৱিত হৈ এনে কিছুমান কাম কৰিব পাৰে যি আপোনালোকক ক্ষতি কৰিব পাৰে বা আনৰ আগত আপোনালোকৰ যি আপোনালোকৰ ইমেজটো বেয়া কৰিব পাৰে গতিকে সকলোৰে কথা বতৰাখিনি আপোনালোকে শুনি কামখিনি আপোনালোকে কৰিব গ'লে সমস্যা হ'ব পাৰে গতিকে নিজৰ মাইণ্ডটো নিজৰ মনটো কথা আপোনালোকে শুনিবলৈ চেষ্টা কৰক বুলি কৈছে নিশ্চয়কৈ সফল হ'ব এই সময়খিনিত কৈছে আপোনালোকৰ পাৰিবাৰিক জীৱন কেনেকুৱা ধৰণৰ হ'ব 2024 চনৰ মে মাহৰ ৰাশিফল অনুসৰি মিথুন ৰাশিৰ লোকসকলে নিজৰ পৰিয়ালৰ সদস্যৰ যত্ন ল'ব লাগিব কিন্তু তেওঁলোকৰ হেলথৰ হওক তেওঁলোকৰ পাৰ্সোনাল কিছুমান সমস্যা হওক বা প্ৰত্যেকটো মুহূৰ্ততে তেওঁলোকৰ লগত আপোনালোকে সাপোৰ্ট দিবলৈ চেষ্টা কৰিব লাগিব আৰু এই মাহত পৰিয়ালৰ এজন আপোনালোকৰ কোনো সদস্যৰ স্বাস্থ্যৰ কিছু আপোনালোকৰ অৱনতি ঘটিব পাৰে হেলথৰ কিছু প্ৰবলেম হ'ব পাৰে গতিকে সেইখিনি সময়টো আপোনাৰ ফালৰ পৰা যিমান পাৰে সহায় কৰিবৰ বাবে চেষ্টা কৰক সাপোৰ্ট দিব আৰু সেইখিনি ক্ষেত্ৰত আপুনি সফলো হ'ব পাৰিবাৰিক দায়িত্ব আপোনালোকে সুন্দৰভাৱে পালন কৰিব পাৰিব কিবা গুৰুতৰ তেওঁলোকৰ কিছু অসুখ হ'ব পাৰে বা কিছু বেমাৰ আজাৰ হ'ব পাৰে সেইখিনি ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব গতিকে ঘৰৰ পৰা ওলাই আহোঁতে সাৱধান হ'ব লাগিব আপুনি নিজেও আৰু আপোনালোকৰ ঘৰৰ ফেমিলিকো আপোনালোকে সাৱধানে থাকিবলৈ চেষ্টা কৰিব লাগে ক'ব লাগে সেইখিনি বুজাব লাগে বিপদৰ পৰা হাত সাৰিবলৈ বা বিপদ আপোনালোকৰ কিছু কম হ'বৰ বাবে পাৰিলে আপোনালোকে প্ৰতিদিনে পুৱা হনুমান চালিচা আপোনালোকে আবৃত্তি কৰক যদি আপোনালোকৰ সেইখিনি ক্ষেত্ৰত অলপ অসুবিধা হয় নিশ্চয়কৈ এবাৰ হলো শুনক বুলি কৈছে নিশ্চয়কৈ আপোনালোকৰ এটা ভাল প্ৰতিফলন দেখিব সকলোৰে মাজত পাৰস্পৰিক প্ৰেম থাকিব মাহৰ চতুৰ্থ সপ্তাহত বিশেষকৈ আত্মীয় আপোনালোকৰ ঘৰলৈ আহিব পাৰে আত্মীয় স্বজন ঘৰলৈ আপোনালোকৰ আগমন
দেখা পোৱা যাব আহিব পাৰে এই সময়ছোৱাত আপোনালোকৰ ব্যস্ততাৰ বৃদ্ধি পাব খৰচো আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে ব্যৱসায় বা বাণিজ্যিক ক্ষেত্ৰত আপোনালোকৰ এই সময়খিনিত অতি শুভ দেখা পোৱা গৈছে আৰু এই সময়খিনিত আপোনালোকে ব্যৱসায়ত ধৈৰ্য বজাই ৰাখিব লাগিব কৈছিলে যেহেতু আপোনালোকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব শিক্ষা আৰু কেৰিয়াৰৰ বাবে মে মাহৰ ৰাশিফল অনুসৰি মিথুন ৰাশি জাতক জাতিকাসকল অত্যন্ত শুভ দেখা পোৱা গৈছে স্কুলীয়া ল'ৰা ছোৱালী বা কলেজত পঢ়ি আছে মহাবিদ্যালয়ত পঢ়ি আছে কোনো ইউনিভাৰ্চিটিত পঢ়ি আছে এই সময়খিনিত আপোনালোকে নিজৰ ষ্টাডি ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব দিব লাগে বুলি কৈছে কিন্তু এই মাহত ছাত্ৰ ছাত্ৰীয়ে মানসিক চাপৰ সন্মুখীন হ'ব পাৰে ভৱিষ্যতক লৈ চিন্তিত হ'ব পাৰে কিছু ছাত্ৰ ছাত্ৰী উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে সিনিয়ৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব আৰু তেওঁলোকৰ পৰা আপোনালোকে বিভিন্ন কথা জানিব পাৰিব শিকিব পাৰিব আৰু আপোনালোকে সদায় ধ্যান ৰাখিব এই মাহটোত ষ্টুডেণ্ট বা ছাত্ৰ ছাত্ৰীসকলে কিবা নতুন এটা শিকাৰ প্ৰতি ধ্যান ৰাখক নতুন টপিকবোৰ আপোনালোকে শিকিবলৈ চেষ্টা কৰক নিজৰ কিতাপ পত্ৰৰ বাহিৰেও অন্যান্য বাহিৰাৰ আপোনালোকৰ কিছু অভিজ্ঞতা লাভ কৰিবৰ বাবে চেষ্টা কৰক ল'বলৈ চেষ্টা কৰক শিক্ষা লাভ কৰিবৰ বাবে চেষ্টা কৰক দুটা কথা জানিবলৈ চেষ্টা কৰক এক্সট্ৰা নিশ্চয়কৈ সফল হ'ব নিজৰ সিলেবাছবোৰ কেনেকৈ কমপ্লিট কৰিব পাৰে সেইখিনি ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব এই সময়খিনিত কৈছে কিছু ছাত্ৰ ছাত্ৰী ভাল এখন কলেজত নামভৰ্তি কৰিলে শিক্ষকৰ পৰা প্ৰশংসা লাভ কৰিব বুলি কৈছে আৰু নিজৰ শিক্ষাটো নিজৰ এডুকেশ্যনটো সুন্দৰভাৱে আগবঢ়াই নিব পাৰিব প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে ঘৰুৱা কাম-কাজত অধিক মনোনিৱেশ কৰিব যাৰ ফলত তেওঁলোকৰ পঢ়া-শুনাত প্ৰভাৱ পৰিব পাৰে কিন্তু পিছত আপুনি আগৰ দৰে সুকলমে প্ৰস্তুতি চলাই যাব বুলি কৈছে অত্যন্ত শুভও দেখা পোৱা গৈছে মে মাহৰ ৰাশিফল অনুসৰি বিশেষকৈ প্ৰেম জীৱন আপোনালোকৰ কিদৰে পাৰ হ'ব অবিবাহিতসকলে মে মাহত নতুন জীৱন সংগী বিচাৰি পাব পাৰে গতিকে সজাগ হৈ আৰু কৈছে যে নিজৰ উন্নতিৰ ওপৰত মনোনিৱেশ কৰক বুলি কৈছে বৈবাহিক বা বিবাহিত লোকে মে মাহত তেওঁলোকৰ সংগীৰ পৰা ভাল সমৰ্থন পাব ইয়াৰ ফলত তেওঁলোকৰ মাজত যি মৰম চেনেহ আপোনালোকৰ প্ৰেম বাঢ়িব মৰম চেনেহ বাঢ়িব ইজনে সিজনৰ অনুভৱক বুজি পাব কিন্তু মাহৰ মাজভাগত সৰু সৰু কথা বতৰাক লৈ আপোনালোকৰ মাজত তৰ্ক পেচাল হ'ব পাৰে গতিকে এই পৰিস্থিতিত ধ্যান ৰাখিব লাগিব কিছুমান কথাক লৈ নিশ্চিতভাৱে তৰ্ক হ'ব কিন্তু সেইটো আপোনালোকৰ সমাধান হ'ব বুলি কৈছে কিছুদিনৰ পৰা কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্ক যদি আছে কিছু আপোনালোকৰ টেনচন আহিব পাৰে প্ৰেমিক প্ৰেমিকাসকলৰ মাজত বিশেষকৈ পুৰণি বিষয়ৰ বাবে আপোনালোকৰ সম্পৰ্কত মতানৈক্য হ'ব পাৰে কাজিয়া পেচালো হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব সম্পৰ্কত বিভাজন হ'ব পাৰে অবিবাহিত লোকে নিজৰ বাবে নতুন জীৱন সংগী বিচাৰি পাব পাৰে এই মে মাহত সেইফালৰ পৰা অত্যন্ত শুভ দেখা পোৱা গৈছে কিন্তু যিকোনো ক্ষেত্ৰতে আগবাঢ়োতে অতি সাৱধানে আপোনালোকে আগবাঢ়িব লাগিব মে মাহৰ ৰাশিফল অনুসৰি বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ সুস্থ হৈ থাকিব কিন্তু আপোনালোকে গৰমৰ বাবে কিছু আপোনালোকৰ শাৰীৰিক কিছু সমস্যা আহিব পাৰে কিছু দুৰ্বল হ'ব পাৰে গতিকে শীতল বস্তু সেৱন আপোনালোকে বেছিকৈ গ্ৰহণ নকৰিব আপোনালোকে খোৱা-বোৱাৰ প্ৰতি ধ্যান ৰাখিব লাগিব দৈনিক যোগাসন বা যোগ প্ৰাণায়াম আপোনালোকে অভ্যাস কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব এই সময়খিনিত মিথুন ৰাশি জাতক জাতিকাসকলে নিজৰ বিশেষ যত্ন লোৱাটো উচিত কাৰণ হঠাতে বিষৰ সৃষ্টি হ'ব পাৰে মানসিক চাপে এই মাহটো উৎখান পতনে আপোনালোকক ভৰি পৰিব পাৰে বুলি কৈছে গতিকে নিজকে ধৈৰ্য বজাই ৰাখি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব নিশ্চয়কৈ সফল হ'ব কেতিয়াবা আপুনি বহুত বেছি সুখী হ'ব আৰু পিছদিনা বা অলপ পিছতে আপোনালোকে হতাশ অনুভৱ কৰিব পাৰে বা তৎক্ষণাত আপোনালোকে হতাশ অনুভৱ কৰিব পাৰে এনে পৰিস্থিতিত আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব আৰু পৰিস্থিতিৰ সাপেক্ষে নিজকে চম্ভালিব লাগিব পৰিস্থিতিৰ সাপেক্ষে আপোনালোকে নিজৰ খোৱা-বোৱাৰ প্ৰতি হওক আপোনালোকে টোপনিৰ কিছু আপোনালোকে অভ্যাস গঢ়ি তোলক নহ'লে আপোনালোকৰ স্বাস্থ্যৰ কিছু প্ৰভাৱ পৰিব পাৰে কিছু লোকৰ গতিকে ধ্যান ৰাখিব লাগিব এই সময়খিনিত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ অত্যন্ত শুভ দেখা পোৱা গৈছে যে মাহৰ আৰম্ভণিতে আপুনি জীৱনৰ গুৰুত্বপূৰ্ণ কথাবোৰ চিন্তা কৰিব জীৱনৰ প্ৰতিটো বস্তুগত সুখো আপোনালোকে পাব এই মাহত নতুন ক্ষেত্ৰত আপোনালোকে বিশেষকৈ নতুন এখন কলেজত বা স্কুলত নামভৰ্তি কৰিবলৈ যোৱা ছাত্ৰ ছাত্ৰীৰ বাবে এই সমস্যা অনুকূল হ'ব ইয়াৰ বাহিৰেও উচ্চ শিক্ষাৰ বাবে বহিৰাজ্যত নামভৰ্তি কৰিব বিচৰা ছাত্ৰ ছাত্ৰীসকলে ইতিবাচক খবৰ পাব পাৰে মাহৰ আৰম্ভণিৰ সময়ছোৱাত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়া আৰু কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ বছে আপোনালোকৰ বা সিনিয়ৰসকলে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ শলাগ ল'ব পাৰে আপোনালোকৰ কাম আৰু কামবোৰ নিষ্ঠাৰে কৰিবলৈ চেষ্টা কৰক তেওঁলোকক খুশি কৰি ৰাখিব চেষ্টা কৰক আপোনালোকৰ বুদ্ধিমত্তাৰ বাবে আপুনি আপোনালোকৰ সকলো লক্ষ্য আৰু প্ৰকল্পৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব এই সময়খিনি কৈছে যে সৃষ্টিশীল চিন্তাৰ সহায়ত আপোনাৰ ব্যৱসায়ৰ বাবে
বহুত বেছি ধাৰণা আনিব, ভাল ধাৰণা আনিব। এই সময়খিনিত ব্যৱসায় যথেষ্ট বৃদ্ধি পাব বুলি কৈছে। আপোনাৰ চৌপাশৰ মানুহে আপোনাক ভাল পাব, আপোনালোকৰ প্ৰতি আকৰ্ষিত হ'ব, বুজি পাব আপুনি যে কিবা এটা কৰিব পাৰে, আপোনালোকৰ যে এটা ভাল অভিজ্ঞতা আছে, ভাল এটা কোৱালিটি আছে, আৰু সেইখিনি ক্ষেত্ৰত আপুনি সফল হ'ব বুলি কৈছে। মানুহৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব। অৱশ্যে এই সময়ছোৱাত আপুনি আপোনালোকৰ ধনৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব। এই মাহটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে টকা পইচাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব, হোৱাটোৰ প্ৰয়োজন আছে। এই সময়ছোৱাত কোনো ধৰণৰ ঋণ লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। টকা পইচা যদি ধাৰলৈ লয় তেনেহ'লে কিছু ক্ষেত্ৰত সমস্যা হ'ব পাৰে। গতিকে আপোনালোকে পৰিৱেশ আৰু পৰিস্থিতি চাই সেইখিনি ক্ষেত্ৰত ল'বলৈ চেষ্টা কৰক বা আগবাঢ়িবলৈ চেষ্টা কৰক, নিশ্চয়কৈ সফল হ'ব। মে' মাহৰ বাবে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যৰ সংখ্যা হ'ব 3 আৰু ভাগ্যৰ ৰং হ'ব গুলপীয়া ৰং। বন্ধুসকল, এই সময়খিনিত বা এই মে' মাহটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে কেইটামান কথাৰ প্ৰতি ধ্যান ৰাখিব। অপ্ৰয়োজনীয় কামত খৰচ পাতি কৰাৰ পৰা বিৰত থাকক, খং নিয়ন্ত্ৰণ কৰক, আৰু যিকোনো সিদ্ধান্ত লওঁতে ঘৰুৱাৰ ক্ষেত্ৰতে হওক, পাৰিবাৰিক ক্ষেত্ৰতে হওক, কেৰিয়াৰৰ ক্ষেত্ৰতে হওক, ব্যৱসায় ক্ষেত্ৰতে হওক, কৰ্মস্থলীতে হওক, প্ৰত্যেকটো ক্ষেত্ৰতে কামবোৰ কৰোঁতে খৰখেদাকো কৰিব নালাগে। ভাবি চিন্তি ধৈৰ্যৰে আপোনালোকে কামখিনি কৰিবলৈ চেষ্টা কৰক। আৰু এই মাহত বেছি মানসিক চাপ আপোনালোকে লৈ নাথাকিব, নহ'লে আপোনালোকৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে। গতিকে এই দিশটোৰ প্ৰতি কিছু গুৰুত্ব প্ৰদান কৰিব, নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ এই মে' মাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ যি ইচ্ছা আছে সেইখিনি পূৰণ হওক, মহাদেৱৰ কৃপাত আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, আপোনালোকৰ উইচবোৰ পূৰণ হওক, আপোনালোকৰ যি কামনা আছে সেইখিনি পূৰণ হওক, তাৰে কামনা কৰিছোঁ। বন্ধুসকল, অনুগ্ৰহ কৰি মহাদেৱৰ আপোনালোকৰ নাম লৈ কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আৰু কাম কাজখিনি কৰোঁতে মহাদেৱৰ নাম লওক, নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ মাহটো সুন্দৰভাৱে পাৰ হওক। এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি